জৈৱ বৈচিত্ৰ্যৰ অন্যতম মানাহ অভয়াৰণ্য বাঘ সংৰক্ষণ প্ৰকল্পৰ ক্ষেত্ৰত সুকীয়া স্থান দখল মানাহ অভয়াৰণ্যৰ বিগত 10টা বছৰ অন্তত 10টা বাঘৰ বিপৰীতে 52টা ঢেকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি পাইছে মানাহত ঢেকীয়াপতীয়া বাঘ হাতী গড় নাহৰ ফুটুকী হৰিণ বনৰীয়া মহকে ধৰি দুষ্প্ৰাপ্য জীৱকুলৰ সমাহাৰ মানাহত কিন্তু চৰকাৰ অৱহেলাৰ বাবে ন্যূনতম সুবিধাৰ পৰা বঞ্চিত অভয়াৰণ্যখনৰ বনকৰ্মী অপৰ্যাপ্ত সা সুবিধাৰ মাজেৰে চলিছে অভয়াৰণ্যৰ সুৰক্ষা ব্যৱস্থা যাক লৈ এতিয়া বন মন্ত্ৰীলৈ কাটৰ অনুৰোধ জনাইছে বন বিভাগৰ উচ্চপদস্থ বিষয় আৰু আমাক এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক বিমান কলিতে আমি বিমানৰ ওচৰলৈ গৈছো এই মুহূৰ্তত মই উপস্থিত আছো বিশ্ব ঐতিহ্য মানাহ অভয়াৰণ্যৰ মাজমজিয়াত আৰু ইয়াত যদি চাও তেন্তে মোৰ পিছফালে আমাৰ অতিকৈ ওচৰতে এটা হাতীৰ বৃহৎ হাতীৰ জাক দেখিছে আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছো এটা হাতীৰ জাক এই মুহূৰ্তত মানাহৰ মাজমজিয়াত আৰু এই হাতী জাকটো এটা বৃহৎ হাতী জাক আৰু এই বিশেষকৈ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে মানাহৰ যিসকল বন সংৰক্ষণ কৰ্মী আছে তেওঁলোকে মানাহৰ যাতে জীৱকুল আৰু বৃদ্ধি পায় তাৰ বাবে তেওঁলোকে বিশেষ এক ব্যৱস্থা লৈছে মোৰ লগত দাদা এজন আছে তেওঁলোকৰ কথা পাতিম দিনে নিশাই তেওঁলোকে কষ্ট কৰে এই হাবিৰ মাজত এই মুহূৰ্তত হাতীৰ জাক এটা আমি দেখিছোঁ কেনেধৰণে কি আপোনালোকে কৰে ইয়াতে ধৰক আমি প্ৰথমতে মানে পহৰাৰ ব্যৱস্থা যিটো এইটো কটকটীয়াৰ বৰ্তমান আমি কৰিছোঁ আৰু জীৱ জন্তুখিনি যে বাঢ়ি আহি আছে তেওঁ এইটো এটা সংৰক্ষণ আমি কেতিয়াবা অলপ চলপ নিমখো দিয়া হয় এইটো বহুত আগৰ পৰা চলি আছে তে আমাৰ বস্তুখিনি আমি বিশেষ কৰি আমাৰ আগতে ৰখাৰ চেষ্টা কৰোঁ কাৰণ বিশেষ মানে জংঘল আছে এই জংঘলত আমি কেতিয়াবা বাৰিষা কালত মানে সোমাব নোৱাৰোঁ তে তথাপিও তাৰ মাজেদি আমি ব্যৱস্থা কৰোঁ খোজকাঢ়ি পৈদল হাতীক নিমখ দিছে আপোনালোকে হাতীৰ কাৰণে কিমান হাতী এটা জাকত কিমান থাকে হাতী আমাৰ ইয়াতে মোটামুটি 150লৈকে হাতী কেতিয়াবা জমা হয় জাকত কেইবাটাও জাক আহি লগ লাগে কিমান মান নিমখ দিয়ে আপোনালোকে আমি মোটামুটি দিনতে 10 কেজি মান কি নিমখ ছিটাই দিওঁ ক'ত কেনেকৈ ধৰণে ছিটাই দিয়ে এই পথাৰতে আমাৰ ফিল্ডতে ইয়াত য'ত হাতীৰ জাকটো চাৰি আছে কেমেৰাখন বিনৰ হৈ গ'লে দেখাব ইয়াত যিটো হাতীৰ জাক আছে তাতো নিমখ দিয়া হৈছে তাতে নিমখ দিয়া হৈছে মানে সেই অলপ নিমখখিনি খাই তেওঁলোকে অলপ ভাল পায় জিভাৰ জুতি আহে নেকি খাদ্যখিনি তেতিয়া মানে ইয়াতে অলপ টাইম থাকে বেছি টাইম নাথাকে এই নিমখখিনি খাই আকৌ গুচি জংঘলত যায় তেওঁলোকৰ খাদ্য খাবৰ কাৰণে আপোনালোকৰ মনলৈ কি আহে যেতিয়া এনেকুৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত তাৰ পাছত আপোনালোকে এই সংৰক্ষণ কৰি লোৱাৰ ব্যৱস্থাটো যিটো আপোনালোকক ইয়াত নিৰাপত্তা আৰক্ষী হিচাপে ইয়াত নিয়োগ কৰা হৈছে তাৰ মাজত কেনেদৰে চলাই যায় বা জীৱ জন্তুৰ লগত আপোনালোকৰ প্ৰেম হৈ গৈছে নেকি এই মুহূৰ্তত আমাৰ প্ৰেমে মই 87ৰ পৰা মানাছত আছোঁ মোৰ এইটো প্ৰেম বুলিয়ে ক'ব লাগিব আৰু আছে আমাৰ সহকৰ্মী তেওঁলোকৰো সেই আৰু এজন আছে মোতকৈ ছিনিয়ৰ একজন ব্যক্তি আছে সুনীল চৰকাৰ তেওঁ মোতকৈ অভিজ্ঞ বেছি আপোনাৰ 35 বছৰ হৈ গ'ল 35 বছৰ হৈ গ'ল আৰু তেওঁৰ মোটামুটি 84ৰ পৰা তেওঁ আছে কি জীৱ জন্তুৰ বৃদ্ধি হৈছে ইয়াতে বৰ্তমান হাতী গড়ো বাঢ়ি গৈছে বাঘো বাঢ়ি গৈছে বাঘো মোটামুটি ৰয়েল বেংগল বোধহয় এতিয়া বৰ্তমান মই সঠিক নাজানো 30টা মান হ'ব কেতিয়াবা মুখামুখি হয়নে নহয় মুখামুখি হওঁ 3টালৈকে মুখামুখি এটা মতা বাঘ আৰু 2টা মাইকী বাঘ মই মানে মুখামুখি হৈছোঁ আপোনালোকে খোজকাঢ়ি গৈ আছোঁ তাৰপাছত কেনেকৈ ধৰণে কি আমি কাষেদি মানে চাইড কাটি সিহঁতক মানে বাঘ যেতিয়া দেখা পাওঁ আমি সিহঁতক আমনি নিদিওঁ কাৰণ জীৱ জন্তুক আমনি দিলে বা কষ্ট দিলে তেওঁলোকে মানে সিহঁতে খং উঠে আৰু সেই খংটো আমি সিহঁতক যাতে খং নুঠে তাৰ পৰিৱেশ এটা সৃষ্টি কৰি আমি মনত ভয় থাকে নে নাথাকে আপোনালোকৰ ভয় আছে ভয় থাকিব বাঘ এটা যদি ভয় আছে কিন্তু সাহস থাকে আমাৰ সাহসো আছে আমাৰ ভয়ো আছে কিন্তু সাহসো আছে আমি এইটো কেনেকৈ মেইনটেইন কৰোঁ এইটো আমাৰ সাহসখিনি সেইখিনি থাকিব লাগিব মানে অস্থিৰ হ'লেই নহ'ব সুস্থিৰতাও লগত থাকিব লাগিব লগতে মূৰটো কাম চলাব মগজু কাম কৰিব লাগিব কেতিয়াবা এনেকুৱা হৈছে নেকি যে গৈ থাকোঁতে মাজতে হঠাৎ গছৰ ওপৰত উঠি যাব লগা পৰিলে মোৰ এতিয়া হৈছে মোৰ হাতীৰ ক্ষেত্ৰত হৈছে কেতিয়া হৈছে এইটো মোটামুটি 87ৰ ঘটনা 88ৰ ঘটনা এইটো গাবৰখুন্দা মানে পাণবাৰী ৰেঞ্জৰ আণ্ডাৰত গাবৰখুন্দা ভিতৰত হৈছিল যিসকল পৰ্যটক আহে বাহিৰৰ পৰা এই ঐতিহ্য ক্ষেত্ৰ চাবলৈ আহে সেই পৰ্যটকসকলক আপোনালোকে কি আহ্বান কৰিব যিহেতু আপোনালোকে ইয়াত এখন অভয়াৰণ্য আপোনালোকৰ 4-5জন মানুহে গোটেইখিনি বা প্ৰত্যেকটো ৰেঞ্জত 4-5জনতকৈ ওপৰত নাই আমি জনাত প্ৰত্যেক ৰেঞ্জত নহয় এইটো প্ৰত্যেকটা কেম্পত 4-5জন আছে আমি তেওঁলোকক সংৰক্ষণ মানে আমি জীৱ জন্তুখিনিক সিহঁতৰ আমি মুডটো আমি বুজি পাওঁ তেওঁলোকক অলপ বুজাই দিওঁ মানে ইংৰাজ মানুহসকল আহিলে তেওঁলোকৰ হেৰি থাকে তেওঁলোকৰ যিটো দুভাষী থাকে তেওঁলোকক কৈ দিওঁ অলপ দূৰত্ব বজাই ৰাখি চলক বা
আমি যেনেকৈ থাকোঁ তেওঁলোকে আমাৰ লগতেই থাকে তে সেই সেনেকৈ আমি মোটামুটি তেওঁলোকক এতিয়া দিনৰ ভাগৰ পৰিৱেশ বেলেগ নিশালৈ অলপ সলনি হৈ যায় নিশা সলনি হৈ যায় মানে নিশা কেম্পৰ কাষলৈকে আহে একেবাৰে এইটো চাৰিও চাইড আমাৰ এইটো চাৰিও চাইডতে হাতী আহি মানে হেৰি কৰে গড় আহে আজি ৰাতিটো মোটামুটি 5টা গড় আজি ৰাতিত মোটামুটি নাই আজি ৰাতিত 4টা 2টা মাক পোৱালি 2জৰ আৰু এটা ছিংগেল বাঘ নাই বাঘ নাছিল বাঘ হঠাৎ ওলাই কেতিয়াবা আমি বাঘ ইয়াৰ কেম্পৰ আগৰ পৰা বাঘে যে হৰিণা ধৰি লৈ গৈছে সেইটোও দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ এনেকুৱা আমি দেখিছোঁ বাঘৰ সংখ্যাটো বৃদ্ধি পাইছে নে অনেক বেছি বৃদ্ধি পাইছে হয় নিশ্চিতভাৱে আৰু আমি দেখুৱাম এই যিটো কেম্প ইয়াৰ আশে পাশে এওঁলোকে ক'ব গ'লে মানাহ অভয়াৰণ্যৰ মাজমজিয়াত থাকে প্ৰত্যেকটো কেম্পত 4-5জনকৈ বন সুৰক্ষা বাহিনী থাকে আৰু তেওঁলোকে এই সমগ্ৰ পৰিৱেশবিলাক ইয়াত পৰ্যবেক্ষণ কৰে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এটা বৃহৎ হাতীৰ জাক আৰু নিমখ ছটিওৱা হয় বিশেষকৈ নিমখ ছটিয়াই দিয়া হয় আৰু তাৰ পাছত হাতীয়ে নিজৰ জুতি অনুসৰি তেওঁলোকে ইয়াত নিমখ দিয়া যি ঘাঁহ আছে সেই ঘাঁহ খাই তেওঁলোকে নিজৰ জুতি লয় কিন্তু আৰু এনেদৰেই সুৰক্ষা কৰ্মী যিসকল আছে বন বিভাগৰ যিসকল সুৰক্ষা কৰ্মী আছে তেওঁলোকৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান আৰু বিশেষকৈ তেওঁলোকে গুৰুত্ব দিছে যাতে মানাহ অভয়াৰণ্যত থকা যিসমূহ জীৱকুল আছে সেইসকল হয় বিমান কলিতা আপোনাক ধন্যবাদ জনাইছোঁ